নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱা কালাংশত আমি লম্বোদৰ বৰাদেৱে লিখা সময় পাঠটো সম্পূৰ্ণৰূপে আলোচনা কৰিব নোৱাৰিলোঁ। গতিকে আজি আমি পাঠটো যোৱা কালাংশত য'ৰ পৰা এৰিছিলোঁ তাৰ পৰাই আৰম্ভ কৰিম। তোমালোকে মনোযোগ দিবা। যোৱা কালাংশত আমি সময়ৰ সদ্ব্যৱহাৰ কেনেকৈ কৰিব লাগে, নদীক লিখকে সময়ৰ লগত কেনেকৈ তুলনা কৰিছে, সময় আৰু নদীৰ মাজত সাদৃশ্য কি, প্ৰত্যেক সময় কেনেকৈ আমি সময় মিলাই ভাগ ভাগ কৰি কাম কৰিব পাৰোঁ তাৰ বিষয়ে শিকিলোঁ। এতিয়া আৰম্ভ কৰোঁ। আমাৰ জীৱনৰো স্বভাৱতে কিছুমান ভাগ আছে, যেনে ল'ৰাকাল, ডেকাকাল, বুঢ়াকাল। ইহঁতৰ এক এক ভাগত কোনো কোনো কাম ভালকৈ কৰিব পৰা যায়। পাঠটোত লিখকে আমাৰ জীৱনকালক তিনিটা ভাগত ভাগ কৰি দিছে: ল'ৰাকাল, ডেকাকাল আৰু বুঢ়াকাল। ডেকাকালত বল বুদ্ধি বেছি হোৱাত বেছিকৈ ধন উপাৰ্জন কৰিব পাৰি। ল'ৰাকাল আৰু বুঢ়াকালত সিমান নোৱাৰি। ডেকাকালত যি ধন উপাৰ্জন নকৰে নাইবা কৰিলেও তাৰ অপব্যয় কৰি ভৱিষ্যতলৈ অলপ সাঁচি নথয়, সি বুঢ়াকালত বৰ দুখ পায়। আমি যদি ডেকাকালত ধন উপাৰ্জন নকৰোঁ, নতুবা কৰিলেও কোনো কামত নহাকৈ ধনখিনি খৰচ কৰোঁ, ভৱিষ্যতৰ কাৰণে সাঁচি নথওঁ, তেতিয়াহ'লে বুঢ়াকালত ধনৰ অভাৱত বৰ দুখ বা কষ্ট পাব লগা হয়। সেইদৰে ল'ৰাকাল বিদ্যা শিক্ষাৰ উপযুক্ত সময়। সেই কালত সাংসাৰিক কামত লিপ্ত হ'ব নেলাগে। এই নিমিত্তে বিদ্যা শিকিবলৈ অনেক সময় পোৱা যায়। ল'ৰাকালত বিদ্যা শিক্ষাৰ বাবে বহুতো সময় পোৱা যায়। ল'ৰাকালতেই বিদ্যা শিক্ষা সম্পূৰ্ণ কৰিব লাগে বুলি লিখকে কৈছে। ল'ৰা মানুহৰ বুদ্ধিও চোকা আৰু যেনি চলোৱা তেনি যাব পাৰে। ল'ৰাকালৰে পৰা নঘঁহিলে বুদ্ধি বেছি ভোঁতা হয়। পাছত বৰ সহজ বিষয়ত লগালেও সি তাত সোমাব নোৱাৰি উভতি আহে। ডেকাকালত কাম, ক্ৰোধ, লোভ, অহংকাৰ আদি ৰিপুবিলাক বৰ দুৰ্দান্ত হোৱাত শিক্ষাত বৰ বাধা হয়। ডেকাকালত কাম, ক্ৰোধ, লোভ, অহংকাৰ এই আমাৰ ৰিপুবিলাক বৰ দুৰ্দান্ত হোৱাত শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত বহুতো বাধা দিয়ে। গতিকে লিখকে সেই ল'ৰাকালতেই শিক্ষা লাভ কৰাৰ উপযুক্ত সময় বুলি কৈছে। তেতিয়া আমাৰ মন বিদ্যাতকৈ সুখ সম্ভোগ আৰু ধন ঐশ্বৰ্যলৈহে বেছি ব্যগ্ৰ হয়। এইবিলাক কাৰণত ল'ৰাকালেইহে বিদ্যা শিক্ষাৰ যোগ্য সময়। অন্য সময়ত বিদ্যা হোৱা বৰ দুৰ্ঘট। ল'ৰাকালৰ পিছত যদি আমি বিদ্যা শিক্ষা লাভ কৰিব বিচাৰোঁ, তেনেহ'লে ইমান সহজ নহয়। যি ল'ৰাই যত্নৰে সহিতে সৰুকালত বিদ্যা নিশিকি পাছে শিকিবলৈ আশা কৰে, সি তাৰ পৰা সমূলি বঞ্চিত হয়। সি বিদ্যা মন্দিৰত প্ৰৱেশ নকৰোঁতেও সংসাৰ ক্ষেত্ৰত প্ৰৱেশ কৰিব লগাত পৰে। তেওঁ বিদ্যা শিক্ষা সম্পূৰ্ণ শেষ নহওঁতেই কি কৰিবলগীয়া হয়? সংসাৰ ক্ষেত্ৰত প্ৰৱেশ কৰিবলগীয়া হয়। ফলত তেওঁ উপাৰ্জনৰ পথ বিচাৰি নাপায়, হাহাকাৰ কৰিবলগীয়া হয়। যি ল'ৰাকালত বিদ্যালয় অৱহেলা কৰে, সি পাছত জীৱিকাৰ পথ উলিয়াবৰ একো উপায় নাপায়, সংসাৰত কোনো উন্নতি কৰিব নোৱাৰে আৰু যাৱজ্জীৱন দুখ ভোগ কৰে। ল'ৰাকাল এবাৰ গ'লে উভতি নাহে। এতেকে সি নৌযাওঁতেই তাৰ সদ্ব্যৱহাৰ কৰা সকলো ল'ৰাৰে উচিত। যি ল'ৰাকালৰ সদ্ব্যৱহাৰ নকৰে, সি পাছত বৰ অনুতাপ কৰিব লাগে। আমি ল'ৰাকাল নৌযাওঁতেই তাৰ সদ্ব্যৱহাৰ কৰি উপযুক্তভাৱে
জীৱনটোক গঢ় দিব লাগে। সকলো কাম উচিত সময়তে কৰিব লাগে। কোনো উপস্থিত কাৰ্য কৰিবলৈ বিলম্ব কৰা অনুচিত। আমি সঠিক সময়ত পঢ়াশালীলৈ যোৱা, সকলো কাম নিয়মিত সময়ত কৰা উচিত। লিখকে কৈছে সময়ৰ কাম সময়তে কৰিব লাগে। বিলম্ব কৰা অনুচিত বা পিছত কৰিম বুলি থ'ব নালাগে। সময়ৰ সদ্ব্যৱহাৰ কৰাৰ এটি প্ৰধান উপায় এই যে আমি প্ৰতিদিনে যিবিলাক কাৰ্য কৰোঁ সেইবিলাক এখন বহীত লিখি যাব লাগে। প্ৰতি মাহৰ প্ৰতিদিনৰ কোন সময়ত আমি কি কৰোঁ, কি পঢ়োঁ, ক'লৈ যাওঁ, কেনেকৈ থাকোঁ, বৰ সৰু ভাল বেয়া সকলো কামৰ কথা সেই বহীত লিখি যোৱা উচিত। এই দৈনিক কাকত পঢ়ি চালে আমি কেতিয়া সময়ৰ সদ্ব্যৱহাৰ কৰোঁ, কেতিয়া তাৰ অপব্যয় কৰোঁ, কেতিয়া ভাল কৰ্ম কৰোঁ, কেতিয়া মন্দ কৰোঁ ইত্যাদি সকলো কথা জানিব পৰা যায়। আমি যদি দৈনিক কাকত সদায় লিখোঁ, পিছত যদি সেই কাকতখন পঢ়ি চাওঁ, তেতিয়া আমি সময়ৰ সদ্ব্যৱহাৰ ক'ত কৰিছোঁ বুজিব পাৰিম। কেতিয়া আমি ভাল কাম কৰিছোঁ, কেতিয়া আমি মন্দ কাম কৰিছোঁ, মন্দ মানে বেয়া কাম। দৈনিক কাকত লিখা অভ্যাস থাকিলে সকলো কথা জানিব পাৰি বুলি লিখকে কৈছে। এইৰূপে কৰিলে সময়ৰ সদ্ব্যৱহাৰ আৰু সৎকৰ্ম কৰিবলৈ আমাৰ ইচ্ছা হ'ব। সময়ৰ অপব্যয় আৰু অসৎকৰ্মৰ নিমিত্তে আমাৰ মনত অনুতাপ লাগিব। এইৰূপে বা এনেকৈ যদি আমি দৈনিক কাকত লিখি যাওঁ, তেনেহ'লে আমি সময়ৰ সদ্ব্যৱহাৰ আৰু সৎকৰ্ম কৰিবলৈ আমাৰ মনত ইচ্ছাশক্তি জাগৃত হ'ব। সময়ৰ অপব্যয় আৰু অসৎকৰ্মৰ নিমিত্তে মানে বাবে আমাৰ মনত অনুতাপ হ'ব। এই দৈনিক কাকত লিখোঁতে আমি অলপ যত্ন আৰু সময় ব্যয় কৰিব লাগে হয়, কিন্তু তাৰ দ্বাৰা সময়ৰ সদ্ব্যৱহাৰ, চৰিত্ৰৰ সংশোধন, জীৱনৰ উন্নতি আদি কৰি বহুত উপকাৰ পোৱা যায় আৰু ভৱিষ্যতে সেই আত্মজীৱন চৰিত্ৰ পাঠ কৰি বৰ আনন্দ লাভ কৰিব পাৰি। পাঠটোৰ পৰা আমি বুজিলোঁ যে সময় অবাবত কেতিয়াও ব্যয় কৰিব নালাগে। সময়ৰ কাম সদায় যিকোনো প্ৰকাৰে সময়তেই কৰি যাব লাগে। তেতিয়াহ'লে আমি জীৱনত কেতিয়াও বিফল নহওঁ।